মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো সকলোকে কুৱেশ্যন পেপাৰ সলিউশনৰ আনিটি বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'ত আমি সমাধান কৰিম ক্লাছ 10 ৰ হাফ ইয়াৰলি এক্সাম 2025 বৰ্ষৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ সাধাৰণ গণিতৰ প্ৰশ্নকাকতখন ইয়াত থকা এমসিকিউ খিনি সমাধান কৰিম। ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। ফাৰ্ষ্টত চোৱা, যদি x বাঢ়িলে y কমে অৰ্থাৎ x y এর ব্যস্তানুপাতিক তেন্তে সম্পৰ্কটো হ'ব শুদ্ধ অপশনটো হ'ব অপশন বি। অপশন বি টু চোৱা এইটো কাৰেক্ট। এই কুৱেশ্যন পেপাৰখন সমাধান কৰাত মোক সহায় কৰিছে জ্যেষ্ঠ বিজ্ঞান শিক্ষক এজনে, মেথছৰ শিক্ষক এজনে, তেখেতক ধন্যবাদ জনাইছো। 2 নম্বৰত আছে, যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণত প্ৰতিটো উৎপাদক 3 বাৰকৈ আছে তেন্তে সংখ্যাটো হ'ব অপশন এ পূৰ্ণ ঘন। তাৰ পিছত যদি x² = 5/9 হয় তেন্তে x এটা হ'ব অপৰিমেয় সংখ্যা। তাৰ পিছত তলৰ উৎপাদক বৃক্ষৰ খালি ঠাইত থকা সংখ্যাটো হ'ব, ইয়াত চোৱা উৎপাদক বৃক্ষ আৰু খালি ঠাইত কি বহিব 42 বহিব, 4 ৰ বি 42। 5 নম্বৰ চোৱা, 4³ 2⁴ × 5³ পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণ পৰিসমাপ্তি হোৱা দশমিকৰ পিছত স্থানান্তৰ সংখ্যা হ'ব অপশন এ 3। তাৰ পিছত এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল 2 3, শূন্য দুটাৰ যোগফল যদি 2 হলে দ্বিঘাত বহুপদটো হ'ব অপশন ডি। অপশন কি হ'ব ডি। তাৰ পিছত কি শৰ্তত x² + bx + c দ্বিঘাত বহুপদটো এটা ৰৈখিক বহুপদ হ'ব, শুদ্ধ অপশনটো হ'ব অপশন এ = 0। এ নম্বৰটো শুদ্ধ। 8 নম্বৰলৈ আগবাঢ়িছো। p(x) 2x³ + 3px² + 4x + 3 বহুপদটো 0 3টাৰ সমষ্টি 6 হলে p ৰ মান হ'ব অপশন ডি -4 শেষ হ'ব। 9 নম্বৰ, তল কোনটো উক্তি শুদ্ধ? শুদ্ধ উক্তিটো হৈছে অপশন সি, বহুপদ এটাৰ মাত্ৰা 4 হলে সৰ্বাধিক শূন্যৰ সংখ্যা হ'ব 4। 10 নম্বৰলৈ আগবাঢ়িছো। ভগ্নাংশ দুটা আছে, এই ভগ্নাংশ দুটা দশমিক বিস্তৃতি কৰিলে এ আৰু বিৰ গুণফলৰ উত্তম প্ৰকাশৰ বৰ্ণনা হ'ব অপশন সি 21k ৰূপত হ'ব, য'ত k to 5 গুণিতক। 11 নম্বৰ, ইয়াত সমীকৰণযোৰ x আৰু y ৰ মান কিমান হ'ব? অপশন এ নম্বৰটো শুদ্ধ, x = 2 আৰু y = 4। 12 নম্বৰলৈ আগবাঢ়িছো। তলত এযোৰ দুটা চলক বৈশিষ্ট্য ৰৈখিক সমীকৰণ দিয়া আছে। ৰৈখিক সমীকৰণ দুটা চোৱা, এই সমীকৰণটোৰ বাবে কোনটো সত্য? অপশন ডি নম্বৰটো শুদ্ধ, অপশন ডি চাই লোৱা। 13 নম্বৰ, তল কোনটো দ্বিঘাত সমীকৰণ? দ্বিঘাত সমীকৰণটো হৈছে অপশন বি নম্বৰটো দ্বিঘাত সমীকৰণৰ উদাহৰণ। নেক্সট, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ পূৰণফল 110 উক্তিটো সমীকৰণত প্ৰকাশ কৰিলে হ'ব অপশন বি x² + x - 110 = 10। 15 নম্বৰলৈ আগবাঢ়িছো। ax² + bx + c = 0 এইটো দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ চৰ্তটো কি? অপশন এ টো শুদ্ধ। 16 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপশন সি। তাৰপিছত 17 নম্বৰ চোৱা, sin 40° - cos 50° মান হ'ব অপশন বি 1। 18 নম্বৰ, 9 sec² θ - 9 tan² θ = what? অপশন বি 9। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিয়া থাকিব, তাত তোমালোকে জইন হৈ ল'বা, তোমালোকে উপকৃত হ'ব পাৰিবা ইয়াৰ পৰা। তাৰপিছত 19 নম্বৰলৈ আগবাঢ়িছো। sec a + tan a 1 - sin a ৰ মান হ'ব cos a, অপশন ডি। 20 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি 20ৰ অপশন বি। 21ৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি, চোৱা অপশন বি। 22 নম্বৰটো চোৱা, 22 নম্বৰৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশন এ। 23 নম্বৰ চোৱা, যদি sin θ = cos θ হয় তেন্তে থিতাৰ মান হ'ব অপশন ডি 45°। 24 হৈছে চিত্ৰত, চোৱা চিত্ৰ এটা দেখা পাইছা, সেইটো আমি চিত্ৰটোৰ পৰা কি ইচিৰ মান উলিয়াব লাগে। ইচিৰ মান হ'বগৈ কি 2 সেন্টিমিটাৰ, ইচিৰ মান হ'ব 2 সেন্টিমিটাৰ, অপশন বি। 25 চিত্ৰ দিয়া ত্ৰিভুজ দুটা লক্ষ্য কৰা।
ত্ৰিভুজ দুটা লক্ষ্য কৰিলে এটো পোৱা যাব যে ত্ৰিভুজ দুটা SAS শিকাৰ্যমতে সদৃশ্য হ'ব y অক্ষৰ পৰা 5 6 বিন্দুৰ দূৰত্ব হ'ব কিমান অপচন A 5 একক 27 নম্বৰ আগবাঢ়িছো 27 নম্বৰত আছে -2 0 আৰু 4 6 বিন্দু দুটা সংযোগী ৰেখাৰ মধ্যবিন্দু স্থানাংক হ'ব অপচন A 1 3 28 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন D 29 ৰ শুদ্ধ উত্তৰটো অপচন C নম্বৰটো চোৱা 6.4 * 10 - 6 30 ত্ৰিভুজ ABC ত্ৰিভুজ DEF দুটা সদৃশ্য ত্ৰিভুজ যাতে 2AB = DE যদি BC = 8 cm তেন্তে EF = what শুদ্ধ উত্তৰটো হ'বগৈ 16 cm তাৰ পিছত আগবাঢ়িছো কোৱেশ্চন নম্বৰ 32 লৈ 32 ত আছে এংগল PQR তাৰ পিছত ত্ৰিভুজ XYZ এংগল P = 50 ডিগ্ৰী Q 60 ডিগ্ৰী তেন্তে Z ৰ মান কিমান হ'ব Z ৰ মান হ'ব 70 ডিগ্ৰী তাৰ পিছত 33 ৰ পৰা 37 যি কোৱেশ্চন কেইটা আছে সেই কোৱেশ্চন কেইটাৰ অপচন আমি ABCD ৰ পৰা বিচাৰি উলিয়াব লাগিব দুটাকৈ অপচন থাকিব ফাৰ্ষ্টটো হৈছে PQ M হৈছে মৌলিক সংখ্যা ইয়াৰ উৎপাদকৰ সমষ্টি হ'ব M + 1 M আৰু N ৰ দুটা নিৰ্দিষ্ট মৌলিক সংখ্যা হলি হতৰ লসাগু হ'ব Mn গতিকে 33 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন C 34 কাৰেক্ট আনসাৰটো হ'ব গৈ অপচন B 35 ৰ অপচন C 36 ৰ অপচন B 37 ৰ অপচন B 38 ৰ অপচন A মই বাৰু যেহেতু ভিডিওটো দীঘল হৈ আছে সেই কাৰণে গোটেইখিনি পঢ়ি দিয়া নাই 39 ৰ অপচন B তাৰ পিছত 40 ৰ A নম্বৰটো শুদ্ধ A নম্বৰটো মানে কোনটো দাবী A আৰু কাৰণ R উভয় সত্য কাৰণ R হৈছে দাবী A ৰ শুদ্ধ ব্যাখ্যা 41 ত এইটোৰ শুদ্ধটো হ'বগৈ অপচন D চোৱা দাবী A অসত্য কিন্তু কাৰণ R সত্য এনেকৈ তোমালোকে বাকি অপচন কেইটাও চাবা বাৰু সেকশন B চোৱা 46 ৰ পৰা 52 লত 2 নম্বৰীয়া কোৱেশ্চন সমূহ আছে এবোৰ হৈছে সেকশন B সেকশন C ত আকৌ 3 নম্বৰীয়া কোৱেশ্চন আছে সেকশন D ত 4 নম্বৰীয়া কোৱেশ্চন আছে আৰু সেকশন E ত কে নম্বৰীয়া কোৱেশ্চন আছে 5 নম্বৰীয়া কোৱেশ্চন আছে গতিকে এইখিনি আছিল মৰিগাঁও ডিস্ট্ৰিক্টৰ মেথছৰ কোৱেশ্চন পেপাৰ তোমালোকৰ কিমান শুদ্ধ হৈছে কোৰ পৰা ভিডিওটো চাইছা কমেন্ট কৰি নিশ্চয় জনাবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নোটিফিকেশন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা তেন্তে তোমালোকে উপকৃত হোৱা কে ভিডিও তোমালোকে পাই থাকিবা আজিৰ কাৰণে ইয়াতে সামৰিলো ধন্যবাদ